So good morning and welcome to my channel. Most of the video আপোনালোক আকবাৰ স্বাগতম জনাইছো আৰু বৰ্তমান মই বজনাকে কাপোৰ চাৰ পিন্ধি গলে বাইক চেক উলাই ৰেডি মই যাব ওলাইছো গুৱাহাটী মানে উত্তৰ গুৱাহাটী ফালে যাম আৰু এটা বহুত ধুনিয়া জায়গাত যাম যায় বহুত ধুনিয়া লাগে তা আপোনালোকক দেখাম আৰু এটা কথা আপোনালোকে ভিডিও বিলাক চাবচোন ইমান ধুনিয়া ধুনিয়া ভিডিও বিলাক মই বনাই থাকো আজি ভিডিওটো বহুত ধুনিয়া হ'ব কাৰণে যায় আছে আপোনালোকে ভিডিও বিলাক চাব হেকলৈকে প্ৰতিটো ভিডিও চাব নিজে যিখিনি বস্তু কৰিখিনি বস্তু আপোনালোকক দেখাব কাৰণে ট্ৰাই কৰো সতপতকে নহয় যিখিনি বস্তু মানে আপোনালোক দেখাব পাৰে ভাল ভাল বস্তু দেখাব কাৰণে ট্ৰাই কৰো আপোনালোকক চাব নেকি তো ইলেকশনে টেং টেং ৰড তো বলক এতিয়া যাও আমি এনেকুৱা আমাৰ ঘৰতে মিষ্টি লাগি আছে এনেকুৱা বলক এতিয়া আমি যাও বহুত ধুনিয়াকৈ আপোনালোকক জাগাখিনি দেখো একদম বহুত ধুনিয়া গ্ৰীনাৰী জাগা হ'ব মানে ভাল লাগা আৰু যায় এনেকুৱা পাহাৰৰ সাইডত জাগা বহুত ধুনিয়া লাগে বলক যাই থাকো দুটা জাগা আছে চাও ক'ত যাব কাৰণে পায় ক'ত যাব কাৰণে পায় দেখাছে কেনে মানে নহলে ক'লে হয় তো গাইস ফাইনালি বাইকত পানী চানি দি যাব ওলালো আৰু ই মোক বাই বাই দিবা আহিছে তেনেকৈ বাই বাই দি খুদাকে আছে বডি দেখে নেকি সিক্স পেক দেখে নেকি তো গাইস যাব ওলাইছো তো বলক এটা যাই থাকো অলপমান তো গাইস ঘৰৰ পৰা ওলাই আহিলে আৰু সেইফালে ভিডিঅ' কৰা নহ'ল এটা ৰাস্তা সদায় সদায় খেলিয়াকে তো বৰ্তমান সময়ত আমি পালো এইটো কিবা হেৰি ফুলুং চক বুলি কয় আপুনি উত্তৰ গুৱাহাটী বেজাৰৰ পৰা সোমাই আহি যিখিনি পাহাৰ ৰাস্তা সেইখিনি আহিয়ে যিটো প্ৰথম ডাঙৰ চক পায় আৰু এইটো ফুলুং চক বুলি কয় এইটো সঁচাকৈ বহুত ডাঙৰ চক আৰু তাৰ পৰা আপুনি এনেকৈ লেফ্ট চাইডে যাব লাগিব তাৰ পৰা চিধা গ'লে সেয়া ফেৰীঘাট পায় এই ডাইৰেক্ট আমাৰ উত্তৰ গুৱাহাটী ফেৰীঘাট আৰু লেফ্ট চাইডে আহিলে আপোনালোকে পাব এইফালে দীৰ্ঘেশ্বৰী মন্দিৰ ডিচাইড কৰিলোঁ সেই জেগাটোত যাম হয়তো পিছত আগতে প্ৰথমতে যাই লওঁ আমি দীৰ্ঘেশ্বৰী মন্দিৰত আহি পোৱা নাই মই আগতে সৰুতে আহিছিলোঁ তাতে চাই লওঁ কেনেকুৱা লাগে নে তাৰ পৰা ওলাই যদি পাৰে সেইটো চাইডত যাম তাতে বহুত ধুনীয়া ধুনীয়া জেগা আছে আপোনাৰ দেখাবৰ কাৰণে ট্ৰাই কৰিম একদম বুম লগা বুলিছোঁ বুম কিন্তু সেই বুম লগা জেগাটো কিমান দূৰত আছে সেইটো বস্তু মই ইমান ভালকৈ গম নাপাওঁ সেইকাৰণে মানে এতিয়া বলক আমি দীৰ্ঘেশ্বৰী মন্দিৰ যাওঁ ইয়াত লেখা আছে দীৰ্ঘেশ্বৰী মন্দিৰ 1.9 কিলোমিটাৰ মানে পালোৱে তো গাইস ফাইনেলি দীৰ্ঘেশ্বৰী মন্দিৰ আহি পালোঁ আৰু দীৰ্ঘেশ্বৰী মন্দিৰ আহি পাই লাহে লাহে ওপৰৰ ফালে উঠি আহিছে আৰু এইফালে চাওক ইয়াৰ কিবা চাকি দিয়াৰ কাৰণে বনাইছে আৰু এইফালে অলপ বান্দৰ দেখা চাবচোন কেনেকুৱা বান্দৰে বাপৰে বাপ চালা বান্দৰ এতিয়া দেখাবলৈ সৰু ছোৱালী এটা তাৰপৰা কিবা টানি লৈ গ'ল বান্দৰ চাওকচোন তামাম বান্দৰ কেনেকুৱাকৈ আৰু মন্দিৰটোত আহি কিনে ভাল লাগিছে মোৰ আগতে সেনেকুৱাকৈ আহি পোৱা নাছিলোঁ একদম বহুত ওপৰ উঠিব লাগে মানে এই চাওক ওপৰৰ পৰা এনেকুৱা দেখি আৰু এই বান্দৰ চাওকচোন বাপৰে বাপ কেনেকুৱা বান্দৰ হাই বুজি নাপাওঁ ইংলিছ বুজি নাপাওঁ হাই বুলি কৈছিলোঁ খেদি আহিছে চালা কি মানে মই ইমান ধুনীয়া ক'লোঁ হাই বান্দৰ খেদি আহিছে নাই অকণমান পঢ়া শুনাৰ সেই আৰু এইফালে কি আছে চাওঁ ৰ'ব মন্দিৰটোৰ ওপৰত আছে বাৰু কিন্তু মন্দিৰটো বোলে নহয় গোটেই ডাইৰেক্ট জেগাটো চাব লাগিব জেগাটো একচুৱেলি কি আছে কেনেকুৱাকৈ হয় বাৰু বান্দৰ আছে বান্দৰত কিয় বাদেও আৰু এইফালে কি আছে সেইটো বস্তুৱে চাম বুলি মই উঠি আহিলোঁ এইফালে চাওক সেইটো তলৰ ফালে সেইটো ৰাস্তা আছে এনেকুৱাকৈ আৰু বাকী এইফালে বহিব পৰাকৈ আছে চাগে এইখিনি সেনেকুৱাকৈ আৰু চাওক বহুত ধুনীয়া লাগে সেইটো কৃষ্ণ সেইটো গণেশৰ মূৰ্তি আছে সেনেকুৱা ওপৰত এইফালে চাওক এইফালে এইটো আছে আপোনাৰ গণেশৰ মূৰ্তি আৰু এইফালেদি যাব পাৰি আকৌ তলত মানে এইফালেদি হয়তো আকৌ যে ৰাস্তা এয়া পায় সেইটো ৰাস্তা মানে আমি যিটো জেগাদি আহিছোঁ সেইফালেদি সেইটো মানে মেইন গেট আৰু এইফালেদিও তলৰ ফালে যাব পাৰি এনেকুৱাকৈ এইফালেদি যাব পাৰি সেইটো তলত ৰাস্তা দেখাই পাইছে আপোনালোকে এনেকুৱাকৈ তো এইটো হৈছে গণেশ মন্দিৰ দীৰ্ঘেশ্বৰী সোমাই অহাৰ লগে লগে মেইনটো গণেশ মন্দিৰ পায় আৰু এইটো চাওক পূৰা শিলতে কোনো ধৰণৰ মূৰ্তি নহয় মানে শিলতে চাওক কৃষ্ণ জয় গণেশ বাবা তো সেইটো গণেশ মন্দিৰ সেইটো হনুমান মন্দিৰ আৰু ওপৰৰ ফালে মন্দিৰ আছে যিটো মেইন মন্দিৰ তালৈকে যাওঁ সেনেকুৱাকৈ আৰু উঠি আহিছোঁ মানে কি হয় চেণ্ডেলযোৰ পিন্ধি আহিছোঁ ইফালে চেণ্ডেল বাৰু লৈ আহিব পাৰি কোনো প্ৰব্লেম নাই আৰু এইফালে চাওক বহুত ডাঙৰ ডাঙৰ শিলটো পাহাৰতে সেইবিলাক নিজে বনোৱা মানে সেই মিস্ত্ৰীৰে বনোৱা সেনেকুৱা নহয় পাকাৰে কাটি শিলৰে কাটি কাটি বনাইছে এইবিলাক কিমান ধুনীয়া লাগিছে আহি কিনে আৰু তো গাইছ এইটো হৈছে মেইন মন্দিৰটোৰ ভিতৰত যাম বাৰু আৰু এবাৰ এইফালে আহিছোঁ ৰ'ব এইফালে কি চাবৰ কাৰণে মানে অকণমান জংঘল টংঘল এক্সপ্ল'ৰ কৰি থাকি ভাল লাগে কিনো আছে চাওঁ বুলি ভাবিলোঁ
আৰু এইফালে ৰ'বা আছে আপোনালোকে একদম পুৰা একদম মানে একো শব্দ নকৰাকৈ একদম পুৰা শুনকচোন কিবা শব্দ শুনা পায় নেকি একদম ধুনীয়া লাগে এইবিলাক জেগাত এই তলত নিজৰা বৈ আছে তলেৰে এনেকুৱাকৈ আৰু ওপৰত বান্দৰবিলাক আটা বেৰিছে মানে এনেকুৱা জেগাবিলাকত থাকি অলপ ভাল লাগে গৰম লাগিছে বাৰু অকণমান গৰম লাগিছে বতাহ ইমান গাছ গছনি আছে কিন্তু বতাহ মেলা নাই সেইকাৰণে গৰমটো লাগিছে আৰু গাইছ মন্দিৰটোৰ বাহিৰৰ পৰা এইটো ভিউ চাওক ৱাও কেনেকুৱা ধুনীয়া লাগিছে চাওকচোন বাপৰে বাপ কেমেৰাত ইমান ভালকৈ নাহিব পাৰে কিন্তু আপুনি খালী চকুৰে চালে গম পাব কেনেকুৱা লাগে তো গাইছ এইটোৱে হৈছে দীঘেশ্বৰী মন্দিৰৰ মেইন মন্দিৰটো য'ত আমি সোমাম আৰু এইফালে চাওক পুৰা বান্দৰ চান্দৰবিলাক আছে ভয় লাগে সিহঁতে ইংলিছ বুজি নাপায় হাই বুলি ক'লে হেল্ল' বুলি ক'লেও কি খবৰ বুলি সুধিলেও বুজি নাপায় তাৰমানে তো গাইছ শ্ৰী দীঘেশ্বৰ দেৱালয় আৰু আহক এইপিনে সোমাই যাওঁ আমি এইপিনে সোমাই যাওঁ এইফালে আৰু এইফালে আছে দীঘেশ্বৰী দেৱালয় কিমান ধুনীয়া লাগে চাওক এবাৰ দেখাই আছোঁ বোলা তো গাছ এইটো মন্দিৰ তাৰ পৰা সেৱালৈ ওলালোঁ আৰু এইফালে যাই হয় এইফালে যাই এইফালে কিবা এটা মন্দিৰ আছে তো কি আছে যাই চাওঁ কিন্তু এইবিলাক গীতবিলাক বৰ বেলেগ ধৰণৰ পৰা ইক' হয় মাত দিলে আৰু এইটো হৈছে যজ্ঞঘৰ ইয়াতে যজ্ঞ হয় আৰু এইটো চব খুম চুম পৰে সেনেকুৱাকৈ কিবা চব্জি থৈ দিয়া আছে এতিয়া এনেকুৱাকৈ আৰু বৰ্তমান জোতা চোৰ পিন্ধোঁ আৰু ইয়াৰ পৰা ওলাওঁ মানে কথা এইটো যিহেতু মন্দিৰত আহিছিলোঁ আৰু মন্দিৰত আহি কিনে সেইকাৰণে সেৱাটো কৰি ল'লোঁ ফটোত অলপ বেয়াকৈ দিছে মানে মন্দিৰৰ ভিতৰত গোটেই আন্ধাৰ সেইফালে কোনো মানে পোহৰৰ হেৰি নাই ডাইৰেক্ট মন্দিৰটো আমি য'ত আছোঁ তাৰ পৰা বহুত তলত আছে ন সেইকাৰণে মানে পোহৰ নপৰে তাতে সেনেকুৱাকৈ তো তাৰ পৰা আহিলোঁ আৰু বলক এতিয়া যাই থাকোঁ বেলেগ বস্তুলৈ দেখা পাইছোঁ মন্দিৰত সেৱা কৰি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু সেইবিলাক এতিয়া খৰিচাবিলাক থৈ দিছে মানে ইয়াতে ভোগৰ ব্যৱস্থা কৰা হয় ভোগ খাই যাব পাৰি এনেকুৱা এটা লিখা আছে কিবা মানে কুপন দিয়া চাগে সেনেকুৱা ধৰণত কিবা বেলেগ হিচাপ আছে আৰু সেনেকুৱা এইটো হৈছে মন্দিৰ আৰু মন্দিৰৰ ঠিক ফ্ৰণ্টৰ এই জেগাখিনি আপোনালোকে এবাৰ চাওকচোন কিমান ধুনীয়া লাগে সঁচাকৈ আৰু এইফালে চাওক এইটো শিল কেনেকুৱাকৈ এইফালে পানী চানী পৰি ধুনীয়াকৈ নিজৰ নিচিনা আৰু এইটো জেগা চাওক তো গাইছ তাৰ পৰা মই নুমি আহি কিনে অলপমান এইফালে আহিছোঁ এইফালে কি আছে চাওঁ বুলি কিনে মন্দিৰৰ পৰা অলপ মানে এইবিলাক সেই আৰু জংঘলৰ মাছ টাইপ জেগা এইখিনি এইবিলাক জেগা তেনেকুৱাকৈ কোনো নাহে চাগে মানুহ ফুৰিব অহা জেগা নহয় আৰু তথাপিও মই আহি পেলাই চালোঁ ইয়াতে কিবা পাইপ আছে এইবিলাক পানীৰ চাগে যাব নোৱাৰি আৰে বাপ গুই খাব ৰে তো গাইছ মই তালৈ গৈছিলোঁ ৰে মাপ আৰু যাব নোৱাৰা এই বম গুই খাপ বহুত গুই খাপ আছে তাতে মই দেখাব নোৱাৰো ন যাব নোৱাৰোঁ ৰে বাবা বম গুই খাপ ৱাও তামাম গুই খাপ এইটো ইমান ধুনীয়া জেগা ইয়াতে আহি কিনে মই মানে এটা ধুনীয়া ৰিল শ্বুট কৰিলোঁ ইনষ্টাগ্ৰামৰ কাৰণে ইনষ্টাগ্ৰামত চাব লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম বহুত ধুনীয়াকৈ তো বলক এতিয়া ওপৰত যাওঁ যাই কিনে ওপৰত উঠিব লাগিব তাৰ পৰা তলত নিব লাগিব কাৰণ আমি অলপমান তলত নিমি গৈছিলোঁ সিৰেদি বগাই মই ভিডিঅ' বনাবৰ কাৰণে সেনেকুৱাকৈ এতিয়া বলক ইয়াৰ পৰা ওলাই দিওঁ আৰু যাই থাকোঁ কাৰণ কিহৰ কাৰণে এতিয়া বাজি এটা সাগৰ ইয়াৰ পৰা যায় মই আকৌ জিমত যাব লাগিব ইয়াতে কিনে পানী খাই আছে ইয়াতে মুখ লোৱাই কিনে এতিয়া ভাল কৰিছে এইটো দি কিনে খুব ধুনীয়াকৈ টেপটো এৰি দিয়ে ইয়াতে টেপটো দি কিনে পানীটো খাই গুচি যায় তাৰপিছত গেট মন্দিৰৰ ঠিক সোমাই কি আপোনালোকে ইয়াতে অলপমান বহিবৰ কাৰণে জেগা হ'ব ইয়াতে বহুত ধুনীয়াকৈ বহিব পাৰিব ইয়াতে বান্দৰবিলাকে মানে চাহ গাছ দেখাই থকাৰ নিচিনাকৈ চাপ পাই থাকে আৰু ধুনীয়াকৈ ৰাস্তাটোৰ কাষতে ইয়াতে বহি কিনে বহুত ভাল লাগিব সেইটো লিখা আছে এই গাছবিলাক চাওকচোন শিলতে কেনেকুৱাকৈ সেই হৈ আছে বাপ তো গাইছ ফাইনেলি আমি দীঘেশ্বৰী মন্দিৰ ফুৰিলোঁ এইটো দীঘেশ্বৰী মন্দিৰৰ গেট মেইন গেটটো ৰাস্তাৰ পৰা ওচৰতে ধুনীয়াকৈ ফুৰিলোঁ একদম ধুনীয়া লাগিল তো এতিয়া ইয়াৰ পৰা ওলালোঁ ব'লক আমি যাই থাকোঁ চলি তো গাইছ আহিলোঁ বহুত ধুনীয়াকৈ আপোনালোকক দীঘেশ্বৰী মন্দিৰ দেখালোঁ ইয়াৰ আগতে এবাৰ আহি ৰাস্তাৰ পৰা উভতি গৈছিলোঁ আৰু আজি গোটেইখিনি বস্তু আপোনালোকক বহুত ধুনীয়াকৈ দেখালোঁ তো যদি ভিডিঅ'টো ইয়ালৈকে চাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মানে কমেণ্ট কৰি জনাব দেই কেনেকুৱা হৈছে আৰু আপোনালোকক আহিব এবাৰ তো আগলৈ নতুন জেগা নতুন ভিডিঅ' তেওঁলোক কমেণ্টলৈকে বাই